কোনেও ভবা নাছিলে যে ৩৮,০০০ গান গোৱা ৪০টা ভাষাত গান গোৱা বিৰল প্ৰতিভাৰ অধিকাৰী জুবিন গাৰ্গে কাকো একো সম্ভেদ নিদিয়াকৈ অভিমান কৰি আমাৰ মাজৰ পৰা গুচি যাব। অত্যন্ত দুখৰ বিষয়। কোনে কাক সান্তনা দিব? প্ৰত্যেকেই দুখত ভাগি আছে। প্ৰত্যেকেই জুবিন গাৰ্গৰ পৰিয়ালৰ এজন সদস্য ইজনে সিজনক সান্তনা দিয়াৰ দৰে ঘটনা ঘটিছে। জুবিন গাৰ্গৰ সহধৰ্মিনীকে ধৰি অসমবাসী তেওঁ পৰিয়াল সমগ্ৰ পৰিয়ালকে এই সময়ত ভগৱানে শক্তি দিয়ক যাতে দুখৰ মুহূৰ্তত নিজক পৰিস্থিতিৰ সৈতে মুখামুখি কৰি ৰাখিব পাৰে। তাৰ লগতে মই ভাবোঁ যে ভগৱানক সদায় ভাল মানুহৰ প্ৰয়োজন বেছি হয়। ভাল মানুহক প্ৰয়োজন বেছি কাৰণে জুবিন গাৰ্গৰ প্ৰয়োজন ভগৱানক হ'ল। তেওঁ মৃত্যুৰ পাছত দেৱত্ব লাভ কৰক, স্বৰ্গত এক স্থায়ী আসন পাওক, তাকেই কামনা কৰিছোঁ। আৰু জুবিন গাৰ্গৰ শেষ যাত্ৰা এক বিৰল যাত্ৰালৈ পৰিণত হওক। সমগ্ৰ অসমবাসীৰ উপস্থিতিৰ সহযোগিতা অংশগ্ৰহণেৰে এনেকুৱা এক যাত্ৰা হওক যাতে যি যাত্ৰা সমগ্ৰ পৃথিৱীয়ে দেখি আচৰিত হয়, যি যাত্ৰাৰ বাতৰি যাতে বছৰ বছৰ ধৰি যুগ যুগ ধৰি পৃথিৱীৰ মানুহৰ মাজত থাকে, তেনেদৰে এক অবিস্মৰণীয় যাত্ৰা হওক, তাকেই কামনা কৰিলোঁ।